আজিৰ এই ভিডিঅ'টোত আমি জানিবলৈ চেষ্টা কৰিম যে বি লেটাৰটো কেতিয়া সাইলেন্ট হয়। ইয়াৰ আগৰ ভিডিঅ'টোত আমি পঢ়িছিলোঁ এ লেটাৰটো কেতিয়া সাইলেন্ট হয়। সেই ভিডিঅ'টো যদি আপোনালোকে চাব বিচাৰে লিংকটো ডেসক্ৰিপচনত দিয়া আছে, তাৰ পৰা চাই ল'লে হ'ল। তো আজি চাওঁ বি লেটাৰটো কেতিয়া সাইলেন্ট হয়। যেতিয়া এমৰ পিছত বি আহে তেতিয়া প্ৰায়ে বি লেটাৰটো সাইলেন্ট হয়, মানে উচ্চাৰিত নহয়। উদাহৰণস্বৰূপে যদি আমি চাওঁ ডাম, ইয়াতে আমি ডাম বুলি নপঢ়োঁ, ডাম বুলি পঢ়িব লাগে। ঠিক তেনেকৈ ল্যাম্প, আকৌ কম, বম, ক্লাইম, থাম আৰু প্লাম্বাৰ। প্লাম্বাৰ নহয়, যদিও ইয়াত দুটা সিলেবল আছে, কিন্তু ইয়াতে প্লাম্বাৰ নহয়, প্লাম্বাৰ পঢ়িব লাগে। গতিকে এমৰ পিছত যেতিয়া বি আহে তেতিয়া প্ৰায়ে বিটো সাইলেন্টে হয়। আকৌ নেক্সট যদি আমি চাওঁ টিৰ আগত যদি বি থাকে তেতিয়া বিটো প্ৰায়ে সাইলেন্ট হয়। উদাহৰণস্বৰূপে যদি আমি চাওঁ ডাউট, ইয়াতে টিৰ আগত বি আহিছে বা বিৰ পিছত টি থকা বুলিও ক'ব পাৰোঁ আমি। টিৰ আগত বি আহিছে, গতিকে ইয়াৰে বিটো সাইলেন্ট থাকিব, ডাউট। ঠিক তেনেকৈ ডেড, মানে ঋণ, ইয়াতে ডেপ্ট নহয়, ডেড বুলি পঢ়িব লাগিব আমি। ঠিক তেনেকৈ সাটল, ইয়াতেও টিৰ আগত বি আছে, গতিকে সাবটল নহয়, ইয়াতে সাটল হ'ব। কিন্তু কিছুমান এক্সেপশ্যন আছে। যদি আমি চাওঁ তেতিয়াহ'লে আমি দেখা পাম যে there are some words that do not follow these rules. For example, combine, ইয়াতে কিন্তু আমি কম্বাইন বুলি নপঢ়োঁ, আমি কম্বাইন বুলিয়ে পঢ়িম যদিও এমৰ পিছত বি আহিছে। ঠিক তেনেকৈ সাবট্ৰেক্ট বুলি ক'ম আমি যদিও টিৰ আগত বি আছে। গতিকে এইটো এই ক্ষেত্ৰত কিছু ৱৰ্ডৰ ক্ষেত্ৰত ব্যতিক্ৰম হয়, কিন্তু সাধাৰণ ৰুলছ মতে এমৰ পিছত যদি বি থাকে তেতিয়াহ'লে বিটো সাইলেন্ট হয়, আৰু টিৰ আগত যদি বি আহে তেতিয়াহ'লেও প্ৰায়ে বিটো সাইলেন্ট পঢ়িব লাগে। থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।